আজি মই আপোনালোকক এটা ব্যতিক্ৰমী ভিডিঅ' দেখাম। ব্যতিক্ৰমী এই কাৰণে যে এডুকেশ্যন শব্দটোৰ অৰ্থ কেতিয়াও কিতাপৰ জ্ঞানলৈকে সীমাবদ্ধ হৈ নাযায়। কিতাপৰ জ্ঞানৰ বাহিৰেও আমি সৰু ল'ৰা ছোৱালীসকলৰ লগত থাকিও তেওঁলোকৰ পৰা জ্ঞান অৰ্জন কৰিব পাৰোঁ, নাইবা আমি প্ৰেক্টিকেল ফিল্ডৰ পৰা আমি জ্ঞান অৰ্জন কৰিব পাৰোঁ। মানে এডুকেশ্যন শব্দটোৰ অৰ্থৰ পৰিসৰ বহল, বুজি পাইছেনে? তো তেনেকুৱা এটা নতুন সোৱাদেৰে, নতুন এটা প্ৰচেষ্টাৰে আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু মই অমৰজ্যোতি বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্যতম ভিডিঅ'লৈ। বৰ্তমান মই উপস্থিত আছোঁ প্ৰায় 850 বিঘা এটা পুখুৰীৰ পাৰত আৰু এই পুখুৰীটোৰ দৈনিক খৰচ হয় বা মাছৰ নামত খৰচ হয় প্ৰায় 1.5 লাখ টকা এটা। দৰাচলতে আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে এজন মীন পালক, যিজন মীন পালকে অসমত কোটি কোটি টকাৰ এটা ব্যৱসায় কৰি আছে। এটা নতুন অভিজ্ঞতা আমাৰো হ'ল। 25 বছৰ ধৰি তেওঁ মাছৰ লগতে জড়িত হৈ আছিল আৰু তেওঁৰ পৰা বহু কথা আমি জানিব পালোঁ আৰু আপোনালোকে এই ভিডিঅ'টোত বহুখিনি কথা আপোনালোকে জানিব পাৰিব। তো আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। আহকচোন ভিডিঅ'ৰ মাজলৈ আগবাঢ়ো। তো বৰ্তমান আজি মোৰ লগত উপস্থিত আছে এই পুখুৰীটোৰ যিজন স্বত্বাধিকাৰী আছে, দুলাল ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত আছে। তো পোনপ্ৰথমতে আপোনাক আমাৰ এই চেনেলটোৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ আৰু আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ যে আপুনি ইমান ব্যস্ততাৰ মাজতো আমাক এইখিনি টাইম দিলে। তো আজিৰ প্ৰশ্ন আপোনাক মই সুধিব বিচাৰিছোঁ, এই পুখুৰীটোৰ আপোনাৰ যিটো পুখুৰী আছে সেই পুখুৰীটোৰ মাটিকালি টোটেল কিমান মান আছে? মাটিকালি টোটেলি এমাউণ্টৰ বিষয়ে মই মানে সিমান এটা মানে সঠিককৈ ক'ব নোৱাৰিম। বিঘা হিচাপত ৰাইজৰ পুখুৰী, এইটো আমি বছৰীয়া ঠিকা মানে বছৰীয়া এটা মজুৰিত মানে লওঁ। এইটো আমাৰ মাটিকালি সিহঁতৰ আইডিয়া 250 পৰা 300 এনেকুৱা হ'ব বা 300 হ'ব, মোৰ আইডিয়া 300ৰ ওপৰত হ'ব লাগে, 350 মান 350 মান হ'ব। এটাই পুখুৰী আছে নে? এটাই পুখুৰী আছে। না, বহুত কেইটা পুখুৰী আছে, ইভাগে পুখুৰী আছে, এইবাৰ গোটেই কেইটা আছে, ইভাগে আছে। গোটেই মিলি কিমান মান হ'ব? গোটেই আনি মেলি বহুত পুখুৰী আছে, মোটামুটি ধৰক 1000 বিঘাৰ মতো সেনেকুৱা আছে। আচ্ছা, তো 1000 বিঘা, 1000 বিঘাতো হ'ব। ইমান প্ৰকাণ্ড এটা পুখুৰী, তো আপোনালোকে ইয়াত কি কি মাছ ৰাখে? এইটো বহুত ধৰণৰ মাছ থাকে আমাৰ ৰৌ, মিৰ্কা, ভকুৱা, চাইনা পুঠি, গ্ৰাছ, চিলভাৰ, বিকেট, কমন, এভৰিথিং মাছে মোটামুটি আমাৰ যিটো বৈজ্ঞানিক পদ্ধতিৰ মতে আমাৰ হেৰি হয়, এইবিলাক মানে আমি চবখিনি ৰাখোঁ। আচ্ছা, আৰু কি কয়, আপুনি বেছিকেলি মাছৰে ব্যৱসায় কৰে না মাছৰ লগতে কিবা ব্যৱসায়ো আছে আপোনাৰ? মাছৰ লগত মানে সদায় জড়িত হৈ আছোঁ। আজি বহুত দিন ধৰি মই এইটো লাইনত প্ৰায় 25 বছৰমান জড়িত হৈ আছোঁ। কিন্তু মাছ উৎপাদন কৰা, মাছৰ চাষ কৰা যেনেকুৱা পদ্ধতি আছে, সেই পদ্ধতি মৰ্মে আমি সেনেকৈ ফাৰ্ষ্টৰ পৰা যি কৰিব লাগে মোটামুটি স্পনৰ পৰা আৰম্ভ কৰি একদম খোৱা মাছলৈকে আমাৰ মানে সেই পদ্ধতিবিলাক আছে। আচ্ছা, ক'ৰবাত এই সম্বন্ধে কিবা ট্ৰেইনিং লৈছিল নেকি আপুনি? সেনেকুৱা ডাইৰেক্টলি আমি ট্ৰেইনিং আছিল, যিবিলাক ট্ৰেইনিং আমাক দিছিল সেই ট্ৰেইনিংবিলাকত প্ৰেক্টিকেলত সেইটো নিয়মত কৰিলে আমাৰ মানে লাভৱান নহওঁ। এইটো মানে ক্লিয়াৰ কথা, যি মানে ট্ৰেইনিং সিহঁতে দিয়ে সেইটো পদ্ধতি আমাৰ নহয়। এইবিলাক আমাৰ এক্সিছ মানে অলপ মানে তাতকৈ অলপ ডেভেলপ কৰিব লাগে। তাৰমানে বছৰি আমি ধৰক এই পুখুৰীবিলাক ঠিকা লওঁ, ভাড়াত লওঁ। ভাড়াত লোৱাৰ পাছত এই স্পনটো আমি ফেলোঁ। স্পনৰ পৰা আমি চানা মাছৰ বিক্ৰী আৰম্ভ হয়। চানা মাছটো বিক্ৰী হয়। চানা মাছটো বিক্ৰী কৰোঁতে কৰোঁতে অলপ ডাঙৰ যেতিয়া হৈ যাব, তেতিয়া আমি খাৱা মাছত মানে হেৰি হৈ যায়। পোনাও আপোনালোকে চেল কৰে? পোনাটো আমি চেল কৰোঁ, স্পনো চেল কৰোঁ। তাৰমানে ঘৰতো হেচাৰি আছে, আৰু ইফালে আমাৰ পোনা মাছো চেল কৰোঁ। পোনা মাছবিলাক আমাৰ ইয়াৰ পৰা ডাইৰেক্ট ৰঙিয়া আছে, বেলেগ বেলেগ বজাৰ আছে, তাতে চেল হয়। যদি 1 বিঘা বা 2 বিঘা এজন মানুহে যদি ভাবিছে বোলে তেখেতে নিজৰ পুখুৰীৰ কাৰণে পোনা এৰিব, তো কিমান মান পোনা এৰিব লাগে 1 বিঘা পুখুৰী এটাত? সেনেকুৱা আমাৰ পদ্ধতিত হ'লে 1 বিঘাত মোটামুটি আমি 20ৰ পৰা 30 লিটাৰ মান চানা মাছটো দিওঁ। আচ্ছা, কিন্তু যিবিলাকে খাদ্য নিদিয়ে 1 কিলো 2 কিলো 5 কিলো এনেকুৱা দিয়ে যাৰ হিচাপত, তাৰমানে কিন্তু আচলতে যিমানখিনি মাছ দিব সেই হিচাপত মানে খাদ্যটো পৰিপূৰ্ণ দিব লাগিব। পৰিপূৰ্ণ যদি খাদ্যটো নাপায় তেনেহ'লে গুৰুত্ব নহয়। মাছৰ গুৰুত্ব হ'বলৈ পুৰা মানে খাদ্যটো দিব লাগিব, দিনৰ যিটো খাদ্য সেই খাদ্যটো পৰিপূৰ্ণ পাব লাগিব। আপোনাৰ যিমান ডাঙৰ এটা পুখুৰী আমি দেখা পাইছোঁ, দৈনিকো বহুত খৰচ হয় চাগে?
এইটো খৰচ আছে আমি তাৰমানে যিটো মাছৰ ফিট খুৱাও মাছৰ খৈলা খুৱাও সৰু মাছটো খৈলা খুৱাব লাগে ডাঙৰ মাছটো ফিট খুৱাব লাগে তে সৰু মাছটো আমি যিবিলাক খৈলা খুৱাও খৈলাতে খৰচা আছে ধৰ দিনত আমাৰ মোটামুটি এই সিজনত মোটামুটি 100 বস্তাৰ ওপৰত যায় দিনত যেতিয়া মাছটো ডাঙৰ হয় তেতিয়া আৰু বেছি যায় 150 পৰা 200 গুচি যায় দিনত মোটামুটি এটা দিনত আপোনালোকৰ 1 পৰা 1.5 লাখৰ ভিতৰত খৰচ এটা হয় মোটামুটি এভাৰেজত মোটামুটি 1.5 লাখ টকা হয় এভাৰেজত তো ইমানখিনি ইয়াত মানুহ জড়িত হৈ আছে এইটোৰ লগতে বা নিজৰ এই পুখুৰীটোৰ পৰা বহুতে নিজৰ ঘৰখন চলাই আছে এনে আপোনালোকৰ ডাইৰেক্টলি বা ইনডাইৰেক্টলি কিমান মান মানুহ হ'ব আপোনালোকৰ কাম কৰি থকা এতিয়া আমি পাৰ মান্থ হিচাপত যিবিলাক থাকে হেতক মোটামুটি 4 জন 5 জন এনেকুৱা থাকে আৰু তাৰ ভিতৰত সদায় মাছ উল্টা পুল্টা কৰিব লাগে ইফালে এইটো খালৰ পৰা সেইটো খালত দিব লাগে মাছখিনি ধৰি আকৌ বজাৰত পঠাব লাগে এনেকুৱা মানুহ লাগে মোটামুটি 20-30 জন মানুহ লাগে সদায় 15 পৰা 20-30 এনেকুৱা যেতিয়া মাছটো বেছি উঠাব লাগে ধৰক 6 গাড়ী 7 গাড়ী 8 গাড়ী মাছ উঠাব লাগে তেতিয়া মানে 20 জন মানুহ লাগি যায় আৰু আমি বহুত দেখিছো যে আজিকালি পুখুৰীৰ লগতে বহুতে ইন্টিগ্ৰেটেড ফাৰ্মিংও কৰে বা ধৰি লওক পুখুৰীৰ লগতে কোনোবাই ব্ৰইলাৰ মুৰ্গী পোহে বা গাহৰি পালন কৰে বা ধৰি লওক হাঁহৰ ফাৰ্ম কৰে আপোনালোকে তেনেকুৱা ব্যৱস্থা ৰাখা নাই নেকি তেনেকুৱা ব্যৱস্থা মানে আমি ৰাখা নাই একবাৰ ভাবো কিন্তু ৰাখাৰ ইচ্ছা হয় কিন্তু হেতু মানে কৰিব গলে আৰু সময় লাগে তাৰমানে ইমান ডাঙৰকে কৰি আছে যদি ল তাৰমানে সময়টো লাগিব না সময়টো লাগিব তাৰমানে এইবিলাকৰ ফেচিলিটিটো বেলেগ গটেখিনি আপুনিয়ে পৰিচালনা কৰি আছে পৰিচালনা মই কৰি আছো এখানে কৰোতে যিখিনি সময় যায় এখিনিত আমি মেকআপ নহয় আচ্ছা ইচ্ছা আছিল আৰু ফাৰ্মৰ হেবিলাক ৰাখাৰ কাৰণে যেনেকৈ আজিকালি আমি দেখা পাওঁ যে মানুহ বা জীৱ-জন্তুৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় মাছৰ ক্ষেত্ৰতো কিবা বেমাৰ আজাৰ হয় নেকি মাছতো বেমাৰ আছে মাছত বেমাৰ আছে মানে কি তাৰমানে সব বস্তুটো সিস্টেমত হয়তো এটো সিস্টেম মানে পানীটো বয়া হলি মাছৰ বেমাৰটো আহি যায় আচ্ছা মাটিটো বয়া হলি মাছৰ বেমাৰটো আহি যায় সেই সমস্যাটো দূৰ কৰিবলৈ মেডিচিন আছে বেলেগ বেলেগ কোম্পানী আছে বহুত ধৰণৰ ভাল ভাল প্ৰডাক্ট ওলাইছে আজিকালি আগৰ যিবিলাক হেৰি আছিল ইমান এটা আমি বাহিৰত যিবিলাক মেডিচিন ইউজ কৰিছে সেইবিলাক আমি পাৱা নাছিলো কিন্তু আজিকালি আমি সব মেডিচিন সব কোম্পানী আমাৰ অসমত আহি পাইছে আমি সব কোম্পানীৰ প্ৰডাক্ট ইউজ কৰি আছো ভাল ৰিজাল্ট হৈ আছে আপোনালোকৰ ইয়াত এখনি মাৰ্কেটখিনি কেনেকুৱা এতে মার্কেট কব গলে মার্কেটটো ইমান দাম নহয় দাম নহলেও মালটো সেল বেছি হয় কাৰণে আমি মার্কেটটো চলাব পাৰো যেনেকে আপোনালোকে হে কৰে না বেপাৰী কোনোবা আহে না ইয়াৰ পৰা আমি বেপাৰী আহে বেপাৰী বিলাক গাড়ী মাছ এক গাড়ী লৈ যায় গাড়ী এনেকুৱা যায় আৰু কিছুমান আৰু তাতকৈ বেছি বেছিব লাগে তেতিয়া আমি বাহিৰত পঠাও আচ্ছা বাহিৰ অসমৰ ভিতৰতে থাকে ধুবুৰীৰ পৰা ধৰক হুদিয়ালৈকে এনেকুৱা বহুত আহে বেপাৰী বহুত আহে আচ্ছা আৰু কিবা প্ৰশিক্ষণৰ কিবা ব্যৱস্থা কৰিছে নেকি আপোনালোকে যদি ধৰি লওক কোনোবা এজন নিউ কামাৰ এজনে ভাবে বোলে মই পুখুৰী কৰি কৰিম জীৱন নিৰ্বাহ কৰিম তেতিয়া হলে আপোনালোকৰ যোগাযোগ কৰি কেনে কিবা প্ৰশিক্ষণ ল'ব পাৰিব নেকি প্ৰশিক্ষণ ল'ব পাৰিব যদি ইচ্ছা কৰে যদি আমাৰ লগত যোগাযোগ কৰে যে বস্তুটো আমি ভালকে শিকিব লাগে জানিব লাগে যদি কোনোবাৰ ইচ্ছা আছে ধৰক মাছ কেনেকে পুহিব লাগে মাছ কেনেকে প্ৰডাকশন মানে বঢ়াব লাগে হা মাছৰ পানী কেনেকুৱা ৰাখিব লাগে মাটিটো কেনেকুৱা ৰাখিব লাগে আৰু কেনেকে মাছটো ডাঙৰ হ'ব কি কৰিব লাগে বহুত সমস্যা আহি যায় বহুত সমস্যা আহি যায় জানিব লগা বহুত আজি আমি 25 বছৰ ধৰি মাছৰ বিজনেসটো কৰি আছো কিন্তু এই 25 বছৰত মোৰ এক্সপেৰিয়েন্স এটো আছে যিমানখিনি মই শিকিছো এই শিকাৰ ভিতৰতো এই যিখিনি শিকিছো কিন্তু হেক কৰিব পৰা নাই আজিলৈকে কৰবাত কিবা এটা জট লাগি থাকে কিবা না সমস্যা হৈ থাকে মাছৰ এনেকুৱা পৰিৱেশ মই হেতু আমাৰ লগত আলোচনা কৰিব নোৱাৰে না এই মানে যেনেকুৱা গৰু ছাগলী যেনেকুৱা হেনেকুৱা এটো ব্যক্তিগত এক্সপেৰিয়েন্সৰ পৰা আহি যায় যেতিয়া বেমাৰটো আহি যায় তেতিয়া সমস্যাটো আহি যায় সমস্যাত চাওতে লছ হৈ যায় লোকসান হৈ যায় বহুত তাৰ পাছতহে আমি মেডিচিন মাৰো তেতিয়া আকৌ মানে ৰিটাৰ্ণ আহি ঘূৰি আহে মাছখিনি ক্ষতি নহয় আমি দেখিছো যে আজিকালি বিভিন্ন ধৰণৰ পুখুৰীত একুৱেটৰ বা ধৰি লওক ডাঙৰ ডাঙৰ মটৰ বিলাকে হেৰি কৰে অক্সিজেন প্ৰডিউস কৰাৰ কাৰণে আপোনালোকৰ এনেকুৱা ব্যৱস্থা কিবা কৰিছে এটো ইমান ডাঙৰ খালত মানে আসলতে হলি ভাল হয় কিন্তু নহলেও বেয়া নহয়
কাৰণ মানে যিটো বতাহ দি আছে এই বতাহটো অক্সিজেনটো পুৰা পাই থাকে অক্সিজেনটো মানে পুৰা ঢৌ খাই আছে কথা সব একদম পুৰা ঢৌ খাই থাকে যেতিয়া বতাহ মাৰে ঢৌ খাই যায় ঢৌ খাই গ'লে অক্সিজেনটো আমাৰ পুৰা আহিছে অক্সিজেন অভাৱ নহয় অক্সিজেন সৰু পুখুৰী বিলাকত মানে 40 বিঘা 50 বিঘা এনেকুৱা খালত মানে হেৰি হয় ইমানখিনি কৰ্মচাৰীৰ লগতে আপুনি ইমান ডাঙৰকৈ লাৰ্জেষ্ট স্কেলত আপোনালোকে কৰি আছে ফাৰ্মিংটো এনে উপাৰ্জন বছৰি কিমান মান আপোনালোকৰ সেইটো বছৰি মানে যিমানখিনি আমি উপাৰ্জন কৰো সেই কথাখিনি ক'ব গ'লেতো মানে ক'ব নাপায় তথাপি মানে আইডিয়া দিম মানে কেনেকুৱা ধৰক বেছিভাগে আমাৰ যিমানখিনি ইনকাম হয় যি অভাৰফ্লাড হয় না অভাৰফ্লাডত ধ্বংস হৈ যায় নহ'লে যিখিনি পইচা হয় সেইখিনি পইচা হ'লে মোটামুটি আপোনাৰ ভালে পইচা হয় বছৰত মোটামুটি ধৰক আমি 70 পৰা 1 কোটি টকা ইনকাম কৰিব পাৰো 1 কোটি আচ্ছা মোটামুটি 20-30 জন মানুহ এতে কাম কৰে 20-30টা ফ্যামিলি বাঁচি যায় কিন্তু মানে ক্যাপিটালও বহুত লাগে নহলে নহয় যদি ক্যাপিটাল না থাকে তেনেহলে তাৰ কাম নহব ৰিস্ক ল'ব লাগিব বহুত ৰিস্ক ল'ব আৰু বেপাৰত লাভ লছটো থাকেই থাকে তো আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে ভিডিওটো চাই যদি ভাল পালে এটা লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট এটা দিবলৈ নিশ্চয় নাপাহৰিব আৰু মাজে সময়ে এনেকুৱা ধৰণৰ ভিডিও কেতিয়াবা এইটো চেনেলত আনি থাকিম কাৰণ এডুকেশ্যন বুলিলে মই প্ৰথমতে কৈছিল যে এডুকেশ্যন শব্দটোৰ পৰিসৰটো অকণমান নহয় বহুতে বহল বুজি পাইছেনে তো ভাবিছো এনেকুৱা ধৰণৰ কন্টেন্ট কেতিয়াবা আহি থাকিব তো চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ